নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এখন বিশেষ চিঠি, এই চিঠিখন চৰকাৰী যিমান কৰ্মচাৰী আছে, অৰ্থাৎ অসম চৰকাৰৰ যিমানখিনি কৰ্মচাৰী আছে, মানে গভৰ্ণমেণ্ট এমপ্লয়ি যিমানখিনি আছে, সকলোৰে বাবে এটা ডাঙৰ খবৰ। কিন্তু এই সময়ত আপোনালোকে এই চিঠিখনৰ বিষয়ে যদি আপোনালোকে গম নাপায়, আপোনালোকৰ কিন্তু জুন মাহৰ যিটো দৰমহা আছে, দৰমহা আপোনালোকৰ নহ'ব। চ' বিৰাট মনোযোগ দিয়ে ভিডিঅ'টো চাব। যিসকলে ভিডিঅ'টো চাই আছে, আপোনালোকৰ মা দেউতা বা আপোনালোকৰ আপুনি নিজে বা আপোনাৰ ফ্ৰেণ্ডসকল কোনোবাই যদি গভৰ্ণমেণ্ট চাকৰি কৰে, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে এই কথাটো অতি শীঘ্ৰে গম পায়। নহ'লে তেওঁলোকৰ জুন মাহৰ চেলাৰীটো প্ৰব্লেম হ'ব। তো চিঠিখনত কি আছে আমি চাওঁ আহক। চিঠিখন আহিছে APDCL অৰ্থাৎ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড ফালৰ পৰা, আৰু এই অফিচ অফ দ্য মেনেজিং ডিৰেক্টৰ ফালৰ পৰা এইখন ইছ্যু কৰা হৈছে। তো চাওক, ইয়াতে চিঠি নম্বৰ আছে APDCL CGM গভৰ্ণমেণ্ট ডাইৰেক্টিভছ। চ' ডেট আছে 13/6, অৰ্থাৎ 13/6 এইখন ইছ্যু কৰা হৈছে, আৰু বৰ্তমান সময়ত কিছু অফিচত এইখন গৈ পাইছেগৈ। আমাৰ ডিপাৰ্টমেণ্টতো আমাৰ হাতত বৰ্তমান চিঠিখন পৰিছে। চ' চাওক, চিঠিখন এড্ৰেছ কৰা হৈছে টু এডিশ্যনেল চিফ ছেক্ৰেটাৰী অল ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম, অৰ্থাৎ অসম চৰকাৰৰ সকলো বিভাগৰ এডিশ্যনেল যি অতিৰিক্ত মুখ্য সচিব থাকে তেওঁলোকলৈ ইছ্যু কৰা হৈছে। প্ৰিন্সিপাল ছেক্ৰেটাৰী অল ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম, অসম চৰকাৰৰ যিসকল মানে সচিব থাকে, প্ৰধান সচিব, তেওঁলোকলৈ দিয়া হৈছে। আৰু তৃতীয়তে গভৰ্ণমেণ্ট অফ আছামৰ সকলো ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ ছেক্ৰেটাৰী অৰ্থাৎ আয়ুক্ত সচিব সকলোলৈকে দিয়া হৈছে। তেওঁলোকে নিজৰ তলৰ ডিপাৰ্টমেণ্টখিনিক তেওঁলোকে এইখিনি চিঠিখন ইছ্যু কৰিব। ছাবজেক্টটো হৈছে পে'মেণ্ট অফ ইলেক্ট্ৰিচিটি বিল অফ এমপ্লয়িজ, অৰ্থাৎ যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীসকলৰ যি ইলেক্ট্ৰিচিটি বিল থাকে, আপোনালোকৰ যিখিনি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ তেওঁলোকৰ ঘৰত যি ইলেক্ট্ৰিচিটি কানেকশ্যন আছে, অৰ্থাৎ বিদ্যুৎ সংযোগ যিটো আছে, সেই বিদ্যুৎ সংযোগৰ পে'মেণ্টৰ কথা লৈ পেলাই চিঠিখন দিয়া হৈছে। ৰেফাৰেঞ্চ দিছে চাওক, কি ৰেফাৰেঞ্চৰ ভিত্তিত এই চিঠিখন বনোৱা হৈছে। সেইখন হৈছে ডাইৰেক্টিভ ফ্ৰম অনাৰেবল চিফ মিনিষ্টাৰ আছাম এট দিছপুৰ গুৱাহাটী ডেটেড 6/6/2021, অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী অসমৰ তেওঁৰ যিটো নিৰ্দেশনা আছিলে 6 তাৰিখৰ, সেই নিৰ্দেশনা মৰ্মে চিঠিখন ইছ্যু কৰা হৈছে। এতিয়া চিঠিখনত কি আছে চাওঁ আহক। ৰেফাৰেঞ্চ ইজ ইনভাইটেড টু পইণ্ট 16 অফ ডাইৰেক্টিভ ফ্ৰম অনাৰেবল চিফ মিনিষ্টাৰ আছাম এট দিছপুৰ গুৱাহাটী ডেটেড 6/6/2021. In pursuance to the same, the undersigned is directed to request you kindly to instruct all drawing and disbursing officer DDO under your control to ensure collection of no dues payable against electricity bill of APDCL certificate for all employees prior to processing of wages, salary bills, etc. on or before 30/6/2021. APDCL system generate payment receipt of current electricity bill may be considered as proof of payment for this purpose. তো আপোনালোকে যদি বুজি পোৱা নাই, মই আপোনালোকক বুজাই দিছোঁ। এই যিজনে চহী কৰিছে মেনেজিং ডাইৰেক্টৰ APDCLৰ, তেওঁ কৈছে যে এই যিসকললৈ তেওঁ চিঠিখন দিছে, অৰ্থাৎ এডিশ্যনেল চিফ ছেক্ৰেটাৰী, প্ৰিন্সিপাল ছেক্ৰেটাৰী, কমিশ্যনাৰ ছেক্ৰেটাৰী, চ' এই সকলোকে তেওঁ ৰিকুৱেষ্ট কৰিছে যে তেওঁলোকৰ নিজৰ যিবিলাক বিভাগ আছে, নিজৰ তলৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে, সেইবিলাক ধৰি লওক আপোনাৰ ডিষ্ট্ৰিক্টৰ DC অফিচ হ'ব পাৰে, SD অফিচ, SD অফিচ হ'ব পাৰে, ইৰিগেশ্যন অফিচ হ'ব পাৰে, যিমানবিলাক অফিচ আছে, চ' সেইবিলাক চব অফিচৰ যিবিলাক DDO থাকে, অৰ্থাৎ DDO মানে হৈছে ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ। DDO যিজন হয়, অৰ্থাৎ ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ যিজন হয়, অফিচৰ যিসকল এমপ্লয়িৰ চেলাৰী বিলবিলাক থাকে, অৰ্থাৎ দৰমহাৰ যিবিলাক বিল থাকে, সেই DDOজনে চহী কৰে। অৰ্থাৎ DDOজন হৈছে চেলাৰী চহী কৰা যিজন মানে অফিচাৰ। তো তেওঁক কোৱা হৈছে যে তেওঁলোকে DDOসকলে বিলবিলাক চহী কৰাৰ আগত এখন ন' ডিউজ পেয়েবল এগেইনষ্ট ইলেক্ট্ৰিচিটি বিল অফ APDCL চাৰ্টিফিকেট এখন তেওঁলোকে ল'ব লাগিব। অৰ্থাৎ তেওঁ নিজৰ অফিচৰ যিমানবিলাক এমপ্লয়ি আছে, সেই এমপ্লয়ি যাৰ বিল তেওঁ চহী কৰে, তেওঁ সকলোৰে এগেইনষ্টত ন' ডিউজ পেয়েবল এগেইনষ্ট ইলেক্ট্ৰিচিটি বিল অফ APDCL, অৰ্থাৎ APDCL অৰ্থাৎ বিদ্যুৎ সংযোগৰ যে বিল তেওঁলোকৰ বাকী নাই দিবলৈ, তেওঁ সেই চাৰ্টিফিকেট এখন তেওঁলোকে দিব লাগিব। অ'কে, নহ'লে সেই চাৰ্টিফিকেটখন যদি জমা নকৰে, আপোনালোকৰ নৰ্মেলি যিবিলাক বিল বনায়, সেই বিলৰ লগত যদি এবাৰ সেই চাৰ্টিফিকেটখন নিদিয়ে, তেতিয়া আপোনালোকৰ চেলাৰী বিল বা ৱেজেছ বিল, সেই কোনো ধৰণৰ বিল আপোনালোকৰ পাছ নহ'ব। অৰ্থাৎ 30/6 অৰ্থাৎ 30 জুনৰ ভিতৰতে আপোনালোকে এই মানে চাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব। তো লগতে আপোনালোকে সেই চাৰ্টিফিকেটৰ লগতে যদি আপোনালোকৰ কেনেবাকৈ যদি আপুনি চাৰ্টিফিকেটখন যদি দিবলৈ নোৱাৰে, তেতিয়া আপোনালোকৰ লাষ্ট যিটো আপোনালোকৰ ইলেক্ট্ৰিচিটি পে'মেণ্টৰ বিল আছিলে, APDCLৰ ছিষ্টেম জেনেৰেটেড আপোনালোকে যে বিল পে'মেণ্ট কৰোঁতে এখন ৰিচিপ্ট ওলায়, সেই ৰিচিপ্টখনো যদি আপোনালোকে জমা দিয়ে, সেইখন দিলেও আপোনালোকৰ হ'ব। তো এইখিনি কপি দিছে চাওক। চ' আপোনালোকে ভালদৰে মনত ৰাখিব, এই মাহত জুন মাহত যদি আপোনালোকে এই ইলেক্ট্ৰিচিটি বিল পে'মেণ্টৰ যদি আপোনালোকে ৰিচিপ্ট নিদিয়ে, আপোনালোকৰ কিন্তু চেলাৰী নহ'ব। এই বস্তুটো হৈছে কিয়, আপোনালোকে মাজতে দেখিছিলে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ কৈছিলে যে ইলেক্ট্ৰিচিটিবিলাক বহুতে চুৰ কৰে, বহুত ঘাটি হৈ আছে, সেই পইচাবিলাক তেওঁলোকে মানে কোনোবাই বিল দিছেনে নাই, সেই বস্তুবিলাক তেওঁলোকে চেক কৰিব। বৰ্তমান সময়ত এইখিনি চৰকাৰী কৰ্মচাৰীখিনিৰ ক্ষেত্ৰত তেওঁলোকে কৰিছে। ইয়াৰ পাছত হয়তো তেওঁলোকে বাকী ছেক্টৰখিনিতো এই বস্তুটো মানে বহলাব। চ' বৰ্তমান সময়ত আপোনালোকে মনত ৰাখক, 30 জুনৰ ভিতৰত
আপোনালোকে হয়তো নো ডিউজ পেয়েবল এগেইনষ্ট ইলেক্ট্ৰিচিটি বিল অফ APDCL এখন চাৰ্টিফিকেট আপোনালোকে দিব, নহ'লে আপোনালোকে কাৰেণ্ট নিজৰ যিটো ইলেক্ট্ৰিচিটি বিল আছে সেই ইলেক্ট্ৰিচিটি বিলখন আপোনালোকে পে'মেণ্ট কৰি যিখন ৰিচিপ্ট পাব সেইখন আপোনালোকে নিজৰ DDO তাত আপোনালোকে জমা কৰিব পাৰে নিজৰ বিলৰ লগত, যাতে আপোনালোকৰ বিলখন তেওঁলোকে চহী কৰি পাছ কৰে। চ' ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি আপোনালোকে বিবেচনা কৰিব, লগৰখিনিৰ লগতো শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ।